আলফা চৰকাৰৰ আলোচনাই কি দিব অসমবাসীক বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰৰ দৰে হ'ব নেকি এই চুক্তি ৰাষ্ট্ৰৰ পৰা কি ক্ষমতা কাঢ়ি আনিব আলফাই অসমত সুৰক্ষিত হ'বনে থলুৱাৰ অধিকাৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চুক্তি কৰিবলৈ কিয় তৎপৰ হ'ল কেন্দ্ৰীয় চৰকাৰ হাজাৰ হাজাৰ অসমীয়াৰ ত্যাগক কি মূল্য দিব ভাৰত চৰকাৰে পৰেশ বৰুৱা অবিহনে কিমান সফল হ'ব এই আলোচনা আলফা চৰকাৰৰ আলোচনাক লৈ উৎকণ্ঠিত হৈ আছে সমগ্ৰ অসমবাসী দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্তত শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া এই আলোচনাৰ পৰা অসম আৰু অসমবাসীয়ে কি পাব তাক লৈও চলিছে ব্যাপক চৰ্চা কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰে পূৰ্বতে বহু চুক্তি স্বাক্ষৰ কৰিলে চুক্তিৰ আলম লৈ চৰকাৰী পক্ষই ৰাজনৈতিক মুনাফা আদায় কৰিলে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যে মূল সমস্যা সেয়া আজিলৈকে সমাধান নহল আলোচনাৰ নামত আলোচনা কৰি কেৱল কেইজনমান বিদ্ৰোহী নেতাক সংস্থাপন কৰাৰ বাহিৰে সৰ্বসাধাৰণ জনতা কোনো ধৰণে উপকৃত নহল বিগত ৩০ বছৰ পূৰ্বে নগা বিদ্ৰোহী সংগঠনৰ সৈতে কৰা আলোচনাৰ আজিও ফলপ্ৰসূ সমাধান নোলোৱাটোৱেই ইয়াৰ জ্বলন্ত উদাহৰণ আনহাতে আলফাৰ শীৰ্ষ নেতা পৰেশ বৰুৱাৰ অনুপস্থিতিত হোৱা এই আলোচনাই অসমৰ বিদ্ৰোহী সমস্যাৰ অন্ত পেলাব যে নোৱাৰে সেয়া স্পষ্ট হৈছে যাক লৈ এতিয়া দুধুৰ মুধুৰত পৰিছে অসমবাসী আলফা চৰকাৰৰ এই আলোচনাৰ প্ৰাক মুহূৰ্তত বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আলফা আৰু চৰকাৰৰ মাজত সম্পন্ন হ'বলগীয়া এই চুক্তি বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰৰ দৰে হ'ব নেকি তাক লৈও শংকা ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে প্ৰথম কথা যদি সঁচাকে আলফা চৰকাৰৰ আলোচনা তাৎপৰ্যপূৰ্ণ হ'ব লাগে তেতিয়াহ'লে 371A নাগালেণ্ডক দিয়া এই বস্তুটো আমি পাব লাগিব এক নম্বৰ দুই নম্বৰ 371G কি দিছে যে মাটিৰ অধিকাৰ দিছে মিজোৰামক সেইটো এটা পাব পাৰো আমি তাৰপিছত 371F দিছে ছিকিমক 371F কি আছে যে ছিকিমৰ লেফচাবিলাকৰ কাৰণে তাৰ খিলঞ্জীয়া মানুহবিলাকৰ কাৰণে লোকসভা আৰু বিধানসভাৰ আসন সংৰক্ষণ যদি অসমৰ বিধানসভা আৰু লোকসভাৰ আসন সংৰক্ষণ লাগে তেতিয়া বেলেগ কথা কৈ থাকি লাভ নাই ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া অনুচ্ছেদটো হ'ল 371F সেই 371F ৰ ভিতৰত আমি এইটো পাব লাগিব সেইটো আমাৰ চুক্তিত সোমাব লাগিব তাৰ পাছত আহিলে 371J আৰ্টিকল ভাৰতৰ এই আৰ্টিকলটোৰ জৰিয়তে কি পাইছো জানেনে কৰ্ণাটক ৰাজ্যখনে চাকৰি বাকৰি যিমান বিলাক সংৰক্ষণ লাগে থলুৱাৰ কাৰণে কানাৰী মানুহৰ কাৰণে যেটো পাব লাগে সেইটো কাঢ়ি লৈছে এটা এই গোটেইকেইটা বস্তু 371A 371G 371F আৰু 371J অৰ্থাৎ 371A ৰ পৰা J ৰ ভিতৰত এই কথাকেইটা থকা এটা ধাৰা 371B টো আমাৰ অসমৰ কাৰণে আছে তাৰ ভিতৰতে যদি সোমাই যায় তেতিয়াহ'লে অসমে হসাহসিকে মূল ৰাজনৈতিক প্ৰশ্নটো মীমাংসা কৰিলে বুলি আমি মোটামুটিভাৱে ধৰি ল'ব পাৰে তেতিয়া এই চুক্তিখন তাৎপৰ্যপূৰ্ণ হ'ব আৰু এই চুক্তিখনে আমাক সাংবিধানিক ৰক্ষা কবচ দিয়া বুজাব অৰ্থাৎ সংবিধানে আমাক এইখিনি স্বীকৃতি দিয়া বুজাব নহলে বাকি কথাবিলাক অৰ্নামেন্টাল আলংকাৰিক আৰু দুটা কামৰ জৰিয়তে আৰু তিনটা কামৰ জৰিয়তে অকনমান ইয়াতকে কম কিন্তু তাৎপৰ্যপূৰ্ণ চুক্তি এখন কৰিব পাৰে সেই তিনটা কি এক নম্বৰ কা আইনখন অসমত বলবৎ নহয় বুলি যদি আমি সিটিজেনশিপ একখনৰ ভিতৰত এটা স্পেশাল আমি প্ৰভিজন ৰাখিব পাৰো যে বাকি নট উইথষ্টেণ্ডিং এনিথিং কন্টেইন বুলি যে এটা চেপ্টাৰ থাকে এটো নন অবষ্টেণ্টিং ক্লজ বুলি কয় যে ভাৰতবৰ্ষৰ যতে এটো কাৰ্যকৰী নহক লাগিলে অসমত এটো কাৰ্যকৰী নহয় এই বুলি যদি তাত লিখিব পাৰে তেতিয়া হলো এই চুক্তিখনৰ এটা মিনিং থাকিব বিদেশী নতুনকে অসমত সোমাব নোৱাৰিব তাৰ পাছত কি কৰিব পাৰিব যে আগতে আমি পাই আছিলো বিশেষ ৰাজ্যৰ মৰ্যাদা কি বিশেষ ৰাজ্যৰ মৰ্যাদা এটো সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত বিশেষ ৰাজ্যৰ মৰ্যাদা নাছিলে কি আছিল যে ভাৰতৰ যিমান ৰেভিনিউ আমি ৰেভিনিউ ভাৰত চৰকাৰে পায় তাত 10% বিশেষ ৰাজ্যবিলাকৰ কাৰণে গুছি আহিছিল আৰু এই যে বিশেষ আঁচনিৰ ক্ষেত্ৰত আমি 90:10 বা 100% পাইছিলো এটো যদি বিশেষ ৰাজ্যৰ মৰ্যাদা অসাংবিধানিক কিন্তু এটো যদি আদায় কৰি আনিব পাৰো যেটো বিজেপি চৰকাৰে নাইকিয়া কৰি দিলে তেতিয়া হলো আমাৰ কাৰণে লাভ হ'ব আৰু লাষ্টটো হ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাব পাৰো আৰু হেতু কিন্তু আৰ্টিকল 342 ৰ অধীনত হ'ব লাগিব 342 বেলেগ জনজাতি বিলাকক যেনেকৈ জনজাতিকৰণ দিছে
তেনেকে যদি জনজাতিকৰণ অসমৰ 6 জনগোষ্ঠীক কৰাব পাৰো আৰু লগতে যদি আমি কলিতাসকলকো তাৰ ভিতৰত সাঙুৰি ল'ব পাৰো তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰটো ৰৈ যাব গতিকে এইকেইটা কামৰ জৰিয়তে চুক্তিখন তাৎপৰ্যপূৰ্ণ কৰিব পাৰে কিন্তু সেইখন নকৰি যদি এনেকুৱা হয় যে আলফা কেডাৰৰ সংস্থাপনৰ কাৰণে চুক্তি আলফা কেডাৰৰ সংস্থাপনটো গুৰুত্বপূৰ্ণ এইটো বেয়া বুলি মই নকওঁ কিন্তু আলফা কেডাৰৰ সংস্থাপনৰ কাৰণেতো অসমত 60,000 মানুহ মৰা নাছিলে ন এটোতো নহয় অসমত 30,000 আলফা ডেকালৰে মৃত্যুবৰণ কৰিছে আৰু আলফাই মাৰিছে আকৌ 30,000 গতিকে 60,000 মান মানুহ মৰিছে ন অসমত এনেকে তো এনেকুৱা 60,000 বা 50,000 বা 40,000 বা 30,000 মানুহৰ মৃত্যু হোৱা এটা ব্যাপক মানে সহস্ত সংগ্ৰামৰ ৰিজাল্টটো কেতিয়াওতো আৰু আলফা কেডাৰৰ তেওঁলোকৰ নিজৰ কেডাৰবিলাকৰ সংস্থাপনটো ইয়াত সামনি মাৰিব নোৱাৰে এইটো তেতিয়াহ'লে আমি ক'ব লাগিব এইটো দিল্লী কা লাৰু হৈ গ'ল তেতিয়া আমি ক'ব লাগিব যে এইটো গালু বালু খোলা কটিৰ তাল দ্বিতীয়তে এইটো হ'ব নোৱাৰে যে বাকি চুক্তিবিলাকৰ ক্ষেত্ৰত যেনেকে ধৰক বড়ো চুক্তিখন যিখন হ'ল যেনেকে ধৰক কাৰ্বি আংলং বা অন্যান্য যিবিলাক চুক্তি হৈ আছে যেনেকে ধৰক অসম চুক্তিখন হৈ গ'ল আগতে সেই চুক্তিবিলাকত যেনেকে ভৱিষ্যতে ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত কৰিবলগীয়া উন্নয়নমূলক কাম কেইটামানৰ কথাই লিখি পঠিয়ায় বোলে ব্ৰহ্মপুত্ৰৰ ওপৰত 2খন দলং হ'ব তলেদি বোলে এখন ভুৰুক এটা হ'ব বোলে আপোনাৰ আপাৰ আছামত এইমছ এখন হ'ব এনেকুৱা ধৰণৰ বোলে ডাবল ট্ৰেক ৰেল লাইনটো হ'ব এইবিলাক সদায় হৈ থাকিব এইবিলাক ৰুটিন মাফিক কাম এই কামবিলাককে চুক্তিখনত ভৰাই চুক্তিখন দীঘলীয়া কৰি আমি আমুক পালো দেই এই বুলি প্ৰচাৰ কৰি এই গুৱাহাটী এয়াৰপৰ্টৰ পৰা ঢোল এটা বজাই বজাই মানুহ আনি একো লাভ নাই হিমন্ত বিশ্ব শৰ্মাক মালা পিন্ধাইও লাভ নহ'ব আৰু আপোনাৰ কি কয় আপোনাৰ গৃহমন্ত্ৰী অমিত শাহক মালা পিন্ধালে সেইটো তেতিয়া কি হ'ব যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে আলফাই মানে কেম্পেইন কৰি দিয়া হ'ব আৰু তাৰ বাহিৰে বেলেগ একোটো নহ'ব আজি চুক্তিখন যাতে বিজেপিৰ মানে নিৰ্বাচনী ইস্তাহাৰ এখন হৈ নপৰে যাতে অসমৰ কাৰণে এইটো যাতে নহয় এইটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে ৰাজনৈতিক অৰ্থপূৰ্ণ এখন চুক্তি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰোপৰি আৰু এটা কথা মই যিমান দূৰ খবৰ পাইছো যে ওবিসি বিলাকৰ কাৰণে সংৰক্ষণ বিচাৰিব আৰু ওবিসিৰ কাৰণে সংৰক্ষণটো কেতিয়া এই যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ ভৱিষ্যতে হ'ব কেতিয়া হ'ব 31 চনৰ লোকপিয়ল প্ৰকাশ হোৱাৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু সেই সময়ৰ কাৰণে 6 জনগোষ্ঠীৰ বা ওবিসিৰ আসন সংৰক্ষণৰ প্ৰস্তাৱটো যদি আনে তেতিয়াহ'লে এটুকু আমি গালু বালু খোলা কঠিৰ তাল বুলি ক'ব পাৰিম এটো কোনো মিনিং নাই চৰকাৰ তেতিয়ালে পৰিৱৰ্তন হ'ব তেতিয়া সেইবিলাকৰ কোনো ভিত্তি নাথাকিব গতিকে মই ভাবো যে আজিৰ দিনটোৰ যদি সঁচাকে মই আশা কৰিম যে আলফাই দিল্লী কা লাৰু খাই নাহিব মই আশা কৰিম আলফাই দায়বদ্ধতাৰ পৰিচয় দিব মই আশা কৰিম যে আলফাই বিজেপি চৰকাৰৰ শ্ৰুতলিপিত যাতে এখন চুক্তি কৰি আহি ইয়াত এনে ঢাক ঢোল কোবাই নাথাকেহি হতা ঢোল এটা যাতে কোনেও নোকোবাই বিজেপিও যাতে নোকোবাই নিউজ ডেস্ক ৰিপোৰ্ট এনভি লাইভ